আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, দীপিকা বাদৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। পুনৰ দেৰগাঁৱৰ ৰঙামাটিত টোল গেটত উত্তপ্ত পৰিস্থিতি। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। পুনৰ দেৰগাঁৱৰ ৰঙামাটি টোল গেটত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদত বহিল কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি স্থানীয় ৰাইজ। আৰক্ষী প্ৰশাসনৰ বাধা নেওচি প্ৰতিবাদত উত্তাল ৰঙামাটি টোল গেট। সাজু হৈছে বহু সংখ্যক আৰক্ষী আৰু CRPF জোৱান। কথাটো হৈ গ'ল চাওক, এই চৰকাৰখনৰ লাজ নাই। গণতান্ত্ৰিক আন্দোলনৰ প্ৰতিবাদী ভাষা নুবুজে আচলতে এই চৰকাৰখনে। আপোনালোকে দেখিব যে আমাৰ সাধাৰণ কেইটামান দাবী আছিল। আমি DC ওচৰলৈ গৈছোঁ। আমি সাধাৰণ কেইটামান দাবী লৈ DC ওচৰলৈ গৈছোঁ। আমাৰ দাবী কেইটা আছিলে কি, 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আমাৰ যোনখিনি ইয়াত স্থানীয় ৰাইজ আছে, এই স্থানীয় ৰাইজক সম্পূৰ্ণৰূপে ব্যক্তিগতই হওক বা কমাৰ্চিয়েল ভেহিকেল হওক সম্পূৰ্ণৰূপে ফ্ৰী হ'ব লাগিব। DC মহোদয়ে সেইটো সময়ত আচলতে ক'লে যে আমি এই বিষয়ে আলোচনা কৰিম। এই বিষয়ে তেওঁলোকে আলোচনা কৰি আমাক ৰিজাল্ট কি দিলে যে কমাৰ্চিয়েল ভেহিকেল প্ৰতিখনৰ পৰা তেওঁলোকে 10,000কৈ ল'ব। যোনখিনি আপোনাৰ লাইট মটৰ ভেহিকুল আছে সেইখিনিৰ পৰা তেওঁলোকে প্ৰথমতে 4,140 টকাকৈ লোৱাৰ কথা আছিলে। তাৰপিছত তেওঁলোকে ক'লে যে 2,000 টকাকৈ তেওঁলোকে মাহিলী ল'ব। আপোনালোকে চাব, এখন মেজিকে ৰঙামাটিৰ পৰা যদি দেৰগাঁৱলৈকে যায় 20 টকা। 5জন মানুহ তাতকৈ বেছি নাযায় আজিকালি দিনত। আপোনালোকে ইয়াত থকা স্থানীয় ৰাইজক সুধিব পাৰে, ইয়াত স্থানীয় ৰাইজে সকলো কথা দেখে। 20 টকাকৈ যদি 5জন মানুহ লৈ যায় 100 টকা। ইয়াত টুল কৰ দি যাব লাগিব 205 টকা। 105 টকা যদি ইয়াত যদি ঘাটি হয় তেতিয়াহ'লে সেই পৰিয়ালটো কেনেকৈ চলিব? এই কিছুমান দাবী লৈ পেলাই আমি ইয়ালৈ আহিছোঁ। এই কিছুমান দাবী লৈ আজি আমি ইয়াত আন্দোলন কৰিবলৈ আহিছোঁ। তাৰপিছত কি কৰিছে প্ৰশাসনে, আপোনালোকে দেখিছে। আমি চোৰ ডকাইত নেকি ইয়াত? আমি ইয়াত সাধাৰণ ৰাইজ, ইয়াত কৃষক মুক্তি, ছাত্ৰ মুক্তি ওলাই আহিছে। আমি চোৰ ডকাইত নহয়, আমি ধৰ্ষণ কৰা নাই কাকো। আমি নিজৰ দাবী লৈ পেলাই আহিছোঁ, আমাৰ ন্যায্য দাবী ইয়াত। আমি ইয়াত কোনো চোৰ ডকাইত কৰিবলৈ অহা নাই। আমি টোল গেট ভাঙিবলৈ অহা নাই। তাৰপিছত আমাৰ ৰাতি 1:30 বজাত যায় মানুহৰ ঘৰলৈ। ইয়াত সোধক, ৰাতি 1:30 বজাত প্ৰশাসন যায়। প্ৰশাসন গৈ লৈ পেলাই কি কৰে? দুৱাৰ টুকটুকিয়াই তেওঁলোকে এখন নটিচ দিবলৈ যায়। তাৰ অৰ্থটো কি? তেনেকুৱা কালি কৰা হৈছে। গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যদি এই চৰকাৰখনৰ ইমান ভয়, এই প্ৰশাসন যন্ত্ৰটোৰ যদি ইমান ভয়, তেতিয়াহ'লে এটা কথা নিশ্চিত থাকক, গণতান্ত্ৰিক আন্দোলন হ'ব। আৰু কৃষক মুক্তি, ছাত্ৰ মুক্তি, এনে হাজাৰ পুলিচ আহিলেও বুকু আচলতে কৃষক মুক্তি, ছাত্ৰ মুক্তি নকপে। এইটো আজি ইয়াৰ পৰা কৈ দিছোঁ। ইয়াত স্থানীয় ৰাইজৰ বুকু নকপে। এটা কথা স্পষ্ট কথা, 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত টোল গেট ফ্ৰী হ'ব লাগিব। আৰু টোল গেট ফ্ৰী নোহোৱা পৰ্যন্ত এই আন্দোলন চলিব আৰু গণতান্ত্ৰিকভাৱে চলিব। ধন্যবাদ। প্ৰতিবাদকাৰীক জাননী দিয়াৰ পাছতেই খুব ৰাইজৰ বাক বিতণ্ডাত লিপ্ত হয় প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ লোক। এইটো যিটো গণতান্ত্ৰিক ব্যৱস্থা, এই ব্যৱস্থাটোক ডিঙি চেপি ধৰা হৈছে। নটিচ ইছ্যু কৰা হৈছে। এইখন চাওক, আপোনালোকে কেমেৰা যদি পাৰে এখন আপোনালোকে ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰক। এখন কি তাৰমানে এইটো ব্যৱস্থা কৰা হৈছে যে মোক বাধ্য কৰা হৈছে যে তোমালোকে প্ৰতিবাদ কৰিব নোৱাৰিবা। তাৰমানে গেটত বুলি কোৱা নাই, প্লিজ গেটত বুলি কৈছে। এতিয়া কথাটো হৈছে কি, আমি যে ইয়ালৈ আহিছোঁ, আমি কিবা অপকাৰ কৰিছোঁ নেকি কাৰোবাক? আমি ৰাস্তালৈ গৈছোঁ নেকি? আমি কৈছোঁ যে আমাৰ কথাটো মানি ল'ব লাগে। 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ সৰু সৰু প্ৰাইভেট গাড়ীবিলাক সম্পূৰ্ণ বিনামূলীয়া হ'ব লাগে। 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ 4চকীয়া বাহনবিলাকৰ মাচুল দিনটোৰ বাবে 50 টকা হ'ব লাগে। আৰু 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ পিছৰ 6চকীয়া গাড়ীবিলাকৰ দিনটোৰ বাবে মাচুল হ'ব লাগে 100 টকা। এইটো আমাৰ দাবী। এই দাবীত এনেকুৱা ধৰণৰ কথা নাই যে আমি শপত খালোঁ মাৰ নামত যে এইটো নহ'লে আমি নামানো। আমিওতো মানুহ, আমিওতো বুজি পাওঁ, কিন্তু আমাৰ ভাষা প্ৰশাসনে বুজি নাপায়। প্ৰশাসনৰ পুলিচ আছে, প্ৰশাসনৰ বন্দুক আছে, প্ৰশাসনৰ বেনেট আছে, প্ৰশাসনে দয় দিব পাৰে, বিভিন্ন ভয় ভাবি কৰে। পৃথিৱীত যিমান সংবিধানৰ যিমানবিলাক ধাৰা আছে চব ধাৰণি লগাই দিব পাৰে আৰু আপোনাৰ জনসাধাৰণৰ প্ৰতিবাদ তেওঁলোকে ৰুদ্ধ কৰিব খোজে। কিন্তু এই প্ৰতিবাদ ৰুদ্ধ নহয়, এই প্ৰতিবাদ বন্ধ নহয়, এই প্ৰতিবাদ এজন মানুহৰ প্ৰতিবাদ নহয়, এই লক্ষজনৰ প্ৰতিবাদ। আজি ইয়াৰ পৰা মানুহক আমি বুজাই দিব খুজিছোঁ, তেওঁলোকে যিটো অন্যায় কৰিছে এই অন্যায়ৰ ভাগ অসমৰ প্ৰত্যেকজন মানুহে ইয়াৰ স্থানীয় নাগৰিকে ভোগ কৰিব লাগিব। যিহেতু এখন গাড়ী বাজে টোল ল'বলৈ আৰম্ভ কৰিব, এই বস্তুটো বন্ধামতে কাৰ হাতত পৰিব? জনসাধাৰণৰ মূৰত পৰিব। গতিকে আমি কৈছোঁ যে আপোনালোকে বুজিবলৈ চেষ্টা কৰক।
আপোনালোকে আমাৰ লগত সহমৰ্মিতা প্ৰকাশ কৰক। আমাৰ সময় নাই, আমি সংগ্ৰাম কৰিবলৈ আমাৰ সময় নাই। আপোনালোক আহক, অন দ্য স্পট এই জেগাত থিয় হওক, আমাৰ লগত কথা পাতক। বোলে নহয় আমি এইকেইটা কাম কৰিব পাৰোঁ, আমি এইকেইটা কাম কৰিব আমি নোৱাৰোঁ। আপোনালোকে পুলিচ প্ৰশাসন আমাক বেৰি থাকিবলৈ কথা নাই। দেশখনত ঢেৰ কাম আছে, আইন শৃংখলা জড়িত কাম ঢেৰ আছে। আজি গোটেই পুলিচ প্ৰশাসন যদি আহি গোলাঘাট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন যদি আহি ইয়াত বহি থাকে, ইয়াৰ পৰা কোনো লাভ নহ'ব। গতিকে তেওঁলোকৰ তাত তেনেই সহজ কথা আছে যে অন দ্য স্পট এই মাত্ৰ নালাগে, আপোনালোকে আবেলি আহক, আমি ইয়াতে থাকিম, আমি ৰাস্তালৈ নাযাওঁ, আমি ইয়াতে প্ৰতিবাদ কৰিম আৰু আমাৰ প্ৰতিবাদ শুনিব লাগিব। তেওঁলোকে আমাৰ লগত আলোচনা কৰিব লাগিব, তেতিয়া আমি সেৱ মানিম। অন্যথা আমাক যিমানেই ভয় ভাবুকি বিধি প্ৰদৰ্শন নকৰক, আমি এই স্থান কোনো কাৰণত ত্যাগ নকৰোঁ। এই ইনকলাব জিন্দাবাদ, আমাৰ দাবী, আমাৰ দাবী। ঘটনাস্থলীত উপস্থিত থকা গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক আৰু দেৰগাঁৱৰ চক্ৰ বিষয়াক প্ৰশ্নবান প্ৰতিবাদকাৰীৰ। যাওঁতে 150 টকা ৰিচাৰ্জ কৰিলোঁ, দিলোঁ পইচা। তাৰপৰা এইটো টিকট দিলে এঘণ্টা 10 মিনিটমান হৈছে, আকৌ 150 টকা লাগে। এইটো সম্ভৱ কথা নেকি যে এই অকণমানি গাড়ীখনত যাওঁতেও 150 টকা, আহোঁতেও 150 টকা, দিনটো যদি দুবাৰ আহোঁতে 600 টকা, সেইটো কথা জানো? আমি মানুহ জীয়াই থাকিব পাৰিম জানো সাধাৰণ মানুহে? এইটো কোনো ভাল হোৱা নাই। গভৰ্ণমেণ্টে কৈছোঁ আমাৰ গাড়ীখন দ্বিতীয় হৈছে, আমাৰ পইচা লৈছে, টেক্স লৈছে, ৰোড টেক্স। আপোনাক কি নাই, আমি পইচা দিছোঁ মানে কেছ, আকৌ বোলে আকৌ 150 টকা দিব লাগিব। অকল 150 টকা মই নিদিওঁ, এতিয়া লাগিলে মই গাড়ী ঘূৰাই লৈ। কিমান টকা ৰিচাৰ্জ কৰিবলৈ কৈছে? 2000 মেজিষ্ট্ৰেটগৰাকীয়ে কৈছিলে 2000 টকা ৰিচাৰ্জ কৰকচোন, আপুনি এমাহ চলাব পাৰিব। এতিয়া 2000 টকা মোৰ ৰিচাৰ্জ কৰিব আছে নাই মোৰ পইচা? আৰু মই সদায়তো মই নচলিব গাড়ী, আৰু গৈছিলোঁ মই খুমদাই মানুহে, খুমদাই গানে গাওঁ, মই লোকেল মানুহ। এইখন চৰকাৰ আমাৰ মনোপতন চৰকাৰ নহয়, কাৰণ এনেকৈ যদি ৰাইজক জনসাধাৰণে হাৰাশাস্তি কৰে, এইবোৰ কিছুমান সৰু সুৰা মানুহ আছে, বেপাৰীও আছে, অকণমানি দোকানীও আছে, মাল আনিবলৈ গাড়ী অহা যোৱা কৰে, তেওঁলোকেও যদি বাৰে প্ৰতি পইচা লয়, তেনেকৈ তেওঁলোকে কেনেকৈ চলে? সেই পইচাটো যদি ল'ব, তেওঁলোকে আকৌ মালৰ ওপৰত বৃদ্ধি কৰি পেলাই আমাক জনসাধাৰণৰ ওপৰত লগাব। কোনোবা এখন দোকানীয়ে যদি পইচা দিয়ে, তেতিয়াতো আমাৰ পৰা পইচা ৰিকভাৰী কৰিব পিছত। সেইকাৰণে এইটো বৰ মনোপতন চৰকাৰ নহয়। মানুহে কেনেকৈ বুলি কোনে ছাপোৰ্ট কৰি আছে ক'ব নোৱাৰোঁ, মই কিন্তু ছাপোৰ্ট নকৰোঁ। উল্লেখযোগ্য যে যোৱাকালি নিশা প্ৰতিবাদকাৰীৰ ঘৰে ঘৰে দেৰগাঁও আৰক্ষীয়ে টহল দিয়াক লৈ ক্ষুব্ধ ৰাইজ। আনহাতে স্থানীয় বাহনসমূহৰ টুলকৰ বিনামূলীয়া কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে ক্ষুব্ধ প্ৰতিবাদকাৰী ৰাইজ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।